হে গাইজ আজি ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। চাব পাৰে কিমান পিছত ঠাণ্ডা, তথাপিও আজি ফুৰিবলৈ যাম। তো বলক ভিডিঅ'টো চাই থাকক। মই আহি পালোঁ আজি পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল। এয়া আমাৰ গোৱালপাৰা সন্মুখৰ গেটখন। ভিতৰত সোমাম, দেখোন কি কি আছে। হ'ল গোৱালপাৰা পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেলৰ সন্মুখৰ গেটখন। তো ভিতৰলৈ সোমাম। আৰু এয়া গেটৰ ভিতৰৰ পৰিৱেশ ভিতৰত আৰু সেয়া কাম চলি আছে ব্ৰিজৰ। এয়া ভিতৰত সোমাই আহিলোঁ। এয়া নদীৰ কাষত পঞ্চৰত্ন ব্ৰিজৰ তাত মই দেখাম। ওচৰতে এয়া মানে এইপিনে মেলা হ'ব আৰু এইপিনে পাৰ্ক ভিতৰত কি বনাই থৈছে আৰু ভিতৰত যাম। একচুৱেলি নদীৰ কাষত এয়া ব্ৰহ্মপুত্ৰ নদী। তো এয়া জিৰণি ঘৰ। এয়া বটলেৰে বনাই থৈছে এইটো। আৰু এইখন এখন ব্ৰিজ বনাই থৈছে। এয়া পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল। আৰু আগত বা কি আছে, কিন্তু সেইপিনে এটা টাৱাৰ, এয়া ব্ৰহ্মপুত্ৰ নদী আৰু সেইটো হ'ল আমাৰ পঞ্চৰত্ন ব্ৰিজখন। অকণমান জুম কৰি দেখাই দি আছোঁ। এইটো ব্ৰিজত অলপমান চাগে বিশেষ একো নাই। এখন দোকান, জাপিৰ দোকান, কিবা দোকান দিয়ে তেওঁ বনাই থৈছে। তাত যাম। এয়া গেটখন বন্ধ হয়, কিন্তু তথাপিও যাম তাত। তো এয়া ব্ৰিজখন নদীৰ ওপৰত বনাই থৈছে। কোনোবাই যদি সাঁতুৰিব নোৱাৰে তেনেহ'লে নাহাতে ভাল। আৰু এই বেগতেই যে মেলাৰ পৰিৱেশ, একচুৱেলি এইটো হ'ল বাণিজ্যিক মেলা। তাৰ অবিহনে একো নহয়। আৰু বিশেষ এনেকুৱা বস্তু দেখা নাই যিটো ভাল লাগিব। এনেকুৱা বাণিজ্যিক মেলা এই নদীৰ কাষত পাতিছে। যদি আপোনালোকে ইচ্ছা কৰে আহিব পাৰে। আৰু এইটো ঠাইটো মষ্ট ভিউ। আৰু এইটো হ'ল পঞ্চৰত্ন ব্ৰিজ। সেইটো আৰু মই আহিছোঁ এয়া পঞ্চৰত্নৰ কাষত। পিছত সেয়া নদী পৰিলেই তো সেই গাইজ মোৰ লগত আৰু এজন আহিছে ইয়াত ফেষ্টিভেল মেলা উপলক্ষে। কিন্তু এনেকুৱাতো বস্তু দেখা নাপালোঁ। আপোনালোকে কিবা দেখা পালে নেকি? দেখা পাইছোঁ মানে কি যে ফেষ্টিভেলটা আৰম্ভ হ'লে আৰু দেখা পালোঁ আৰু তো বহুত ভাল লাগছে। তো এনেকুৱা যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো চাই আহিব। মই ডাইৰেক্ট ইয়াৰ মেলালৈ আহিছোঁ। তো এয়া আছিল ইরফান ব্লগস। আর আশা করি সবাই চ্যানেলটা অল্প সাবস্ক্রাইব করে দিয়েন, ভালো লাগলে। এয়া আছিল আমাৰ গোৱালপাৰা পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল। তো ইয়াৰ পৰা মই ভিডিঅ'টো সামৰিছোঁ আৰু আহিম 31 তাৰিখত।